নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটো ৰাশিফল। আজি হৈছে 17 মে 2025 অসমীয়া 2 জেঠ শনিবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:21 আৰু সূৰ্যাস্ত সময় 5:53। আজি হৈছে 5:13লৈকে চতুৰ্থী তিথি, তাৰ পাছতে পঞ্চমী তিথি আৰু কৃষ্ণপক্ষ। আজি দিনটোৰ প্ৰথম ৰাশি হ'ল মেষ ৰাশি। নিজৰ মানসিক অৱস্থা ইতিবাচক কৰি ৰাখক। মানুহে আপোনাৰ অভ্যাসক সমালোচনা কৰিব পাৰে। পুৰণি চিনাকিৰ সুবিধা পাব পাৰে। জীৱন সংগীৰ প্ৰতি আপুনি অধিক মৰম আৰু ঘনিষ্ঠতা অনুভৱ কৰিব। ব্যৱসায়ীসকলে তেওঁলোকৰ সামগ্ৰী বা সেৱাৰ মানদণ্ডৰ প্ৰতি বহুত গুৰুত্ব দিব লাগিব। বৃষ ৰাশি। আজি হঠাৎ কিছুমান বাধাৰ সন্মুখীন হ'ব লাগিব। প্ৰেমৰ সম্পৰ্কত ঠগ খাব পাৰে। ডায়েবেটিছ ৰোগীয়ে ঔষধ ব্যৱহাৰৰ ক্ষেত্ৰত অসাৱধানতা অৱলম্বন কৰা উচিত নহয়। বদহজমৰ বাবে মুখৰ আলচাৰে আপোনাক অসুবিধা দিব পাৰে। কৰ্মক্ষেত্ৰত সকলো কাম নিজৰ দায়িত্বত লৈ কৰিব। মিথুন ৰাশি। কৰ্মক্ষেত্ৰত মানুহে আপোনাক বহুত সহায় কৰিব। খুচুৰা ব্যৱসায়ীসকলৰ আয় বৃদ্ধি পাব পাৰে। আগতে কৰা কঠোৰ পৰিশ্ৰমৰ পৰা লাভৱান হ'ব। আৰ্থিক সমস্যাৰ বাবে অলপ চিন্তা কৰিব লাগিব পাৰে। আজি আপুনি হয়তো নতুন ব্যৱসায় পৰিকল্পনা কৰিব। কৰ্কট ৰাশি। আপুনি হয়তো কোনো আত্মীয়ক সহায় কৰিব লাগিব। ইয়াৰ দ্বাৰা আপুনি বহুত সুখী হ'ব। সহকৰ্মীসকলৰ সহায়ত আপোনাৰ কাম সোনকালে সম্পূৰ্ণ হ'ব। কৰ্মক্ষেত্ৰত নতুন সুযোগ পাব পাৰে। আপোনাৰ জীৱনসংগীৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। সিংহ ৰাশি। ছ'চিয়েল মিডিয়াৰ স্পৰ্শকাতৰ আৰু বিভ্ৰান্তিকৰ পোষ্ট লাইক আৰু শ্বেয়াৰ কৰাটো পৰিহাৰ কৰক। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ পাব। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে দিনটো অনুকূল। বন্ধু-বান্ধৱীৰ আচৰণে আপোনাৰ মেজাজ নষ্ট কৰিব পাৰে। কাকো অন্ধভাৱে বিশ্বাস নকৰিব। কন্যা ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ আধিপত্যৰ বাবে আপুনি চিন্তিত হ'ব। খৰচ সীমিত আৰু সুষম ৰাখক। ৰাজনৈতিক বিষয়ৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। ব্যক্তিগত সম্পৰ্কত মধুৰতা বাঢ়িব। আজি কামৰ অতিৰিক্ত বোজাৰ বাবে অলপ চিন্তিত হৈ পৰিব। মানুহে মধুৰ কথা কৈ আপোনাৰ পৰা নিজৰ কাম সম্পন্ন কৰিবলৈ চেষ্টা কৰিব পাৰে। তুলা ৰাশি। পাৰিবাৰিক জীৱনত সুখ আৰু সন্তুষ্টি বাঢ়িব। কৰ্মক্ষেত্ৰত বিষয়াসকল আপোনাৰ ওপৰত অত্যন্ত নিৰ্ভৰশীল হ'ব। প্ৰভাৱশালী লোকৰ সৈতে সম্পৰ্ক সুদৃঢ় হ'ব। আপুনি নতুন সম্পত্তি বা ঘৰ আদি কিনাৰ পৰিকল্পনা কৰিব পাৰে। স্বাস্থ্য সেৱাৰ সৈতে জড়িতসকলে বঁটা বা সন্মান লাভ কৰিব। বৃশ্চিক ৰাশি। আজি আপোনাৰ মনটো কিছু ব্যক্তিগত সমস্যাৰ বাবে অন্যমনস্ক হৈ থাকিব পাৰে। চকুত বিৰক্তিৰ দৰে সমস্যা হ'ব পাৰে। ছাত্ৰ-ছাত্ৰীসকলে নিজৰ কেৰিয়াৰত অতি সক্ৰিয় হ'বলৈ গৈ আছে। নিজৰ স্বাৰ্থপৰতাৰ বাবে ভুল পথ বাছি নিদিব। প্ৰতিপক্ষৰ পৰা সাৱধান হওক। ধনু ৰাশি। আজি হয়তো আপুনি নিজৰ ভুলবোৰ শুধৰাবলৈ চেষ্টা কৰিব। সম্পৰ্কবোৰক ভাল পাবলৈ আজি যথেষ্ট সময় দিব। আপুনি হয়তো নতুন ঘৰ কিনাৰ পৰিকল্পনা কৰিছে। ৰিয়েল এষ্টেট ব্যৱসায়ীসকলে হয়তো বিপুল লাভ পাব পাৰে। আনৰ কথাত হস্তক্ষেপ নকৰিব। মকৰ ৰাশি। ঘৰৰ কাম কাজ কৰিবলৈ মন নাযাব। মাদক দ্ৰব্য একেবাৰেই সেৱন নকৰিব। শ্বেয়াৰ মাৰ্কেটত ডাঙৰ টকা বিনিয়োগ কৰাটো এৰাই চলিব লাগে। কৰ্মক্ষেত্ৰত অপমান পাব পাৰে। সদায় নিজৰ ধাৰণা আৰু সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক। কোষ্ঠকাঠিন্য আৰু গেষ্ট্ৰিক সমস্যাই আপোনাক অসুবিধা দিব পাৰে। কুম্ভ ৰাশি। নতুন চাকৰি বিচাৰিলে সফলতাৰ সম্ভাৱনা আছে। আজি ক্ৰমান্বয়ে বিচাৰাধীন বিষয়সমূহ সমাধান হ'ব। সমাজত আপোনাৰ সন্মান বাঢ়িব। হঠাৎ আৰ্থিক লাভো সম্ভৱ। ডাঙৰ বন্ধু-বান্ধৱীক লগ পাই আপুনি আনন্দিত হ'ব। পূৰ্বপুৰুষৰ সম্পত্তি পোৱাৰ সম্ভাৱনা আছে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপুনি হয়তো আপোনাৰ শাৰীৰিক সৌন্দৰ্য আৰু ফিটনেছক লৈ অলপ চিন্তিত হৈ পৰিছে। ইয়াৰ বাবে আপোনাৰ বহুতো বাকী থকা কাম সম্পূৰ্ণ হ'ব। মানুহে আপোনাৰ পৰা বহুত প্ৰেৰণা ল'ব। কমিছন আৰু বীমাৰ কামৰ পৰা সুবিধা লাভ কৰিব। দেউতাৰ স্বাস্থ্যৰ যত্ন লোৱা উচিত। আৰু আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।